আছে দুটা জুনত খেল হৈছিল এটা শোণিতপুৰত হৈছিল আৰু এটা মাৰ্ঘেৰিটাত হৈছিল গতিকে তাতে 8-10টা টিম খেলি আহিছে আৰু ইয়াতো 8-10টা টিম খেলিছিল আজি তাৰে ফাইনেল সৌভাগ্যমান আমি মাৰ্ঘেৰিটাবাসী ৰাইজ মই সৰ্বপ্ৰথমে তো আসাম গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলক ধন্যবাদ জনাব লাগিব যেহেতু মাৰ্ঘেৰিটাৰ নিচিনা সমষ্টিত আজি ইমান ডাঙৰ খেল আয়োজন কৰিছে গতিকে তেখেতসকলক মই ধন্যবাদ জনাব লাগিব আমি সৌভাগ্যমান মাৰ্ঘেৰিটা বৰগুলাই ফিল্ডত আজি শোণিতপুৰ আৰু ধেমাজি মাজত ফাইনেল খেলখন অনুষ্ঠিত হৈ আছে গতিকে গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলে যিটো এই ফুটবল খেলৰ আয়োজন কৰিছে সঁচাকৈ আদৰণীয় এইটো আমি সঁচাকৈ অভিনন্দন জনাব লাগিব অসমত বা ভাৰতবৰ্ষত বসবাস কৰা গোৰ্খাসকলৰ কাৰণে আজি ফুটবল আয়োজন কৰিছে কিয়কি আমাৰ পাহাৰ ভৈয়ামত বহুত গোৰ্খা জনগোষ্ঠী বা বেলেগ বিভিন্ন ধৰণৰ জনগোষ্ঠীয়ে বসবাস কৰে গতিকে এই খেলে আমাক বহুত ধৰণৰ উত্তৰণীয় বা আদৰণীয় জনাব গতিকে এই প্ৰতিভাৱান খেলুৱৈসকলৰ কাৰণে এনেকুৱা মঞ্চ পালে মানে আমি ভাবোঁ অসম চৰকাৰে যি ধৰণে খেলৰ কাৰণে আগবাঢ়ি যাবৰ কাৰণে আহ্বান জনাই আছে মাননীয় মুখ্যমন্ত্ৰী নেতৃত্বত আজি খেল জগতে যিটো অৰিহণা যোগাইছে গতিকে এই গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলে যিটো খেল আয়োজন কৰিছে তাৰ পৰা আমি বহুত অনুমোদিত হ'ম বাৰু উৎসৰ্গিত হ'ম গতিকে এই খেলখনে মই ভাবোঁ অসমৰ প্ৰতিজন খেলুৱৈসকলৰ অনুভৱ চুই যাব অন্তৰ চুই যাব গতিকে আমি ভাবোঁ এই খেলুৱৈসকলৰ কাৰণে আমি এনেকুৱা খেল প্ৰত্যেক বছৰে আয়োজন কৰিব লাগে গতিকে আমি সৌভাগ্যমান আজি মাৰ্ঘেৰিটা খেলপথাৰত বা বৰগুলাই খেলপথাৰত এই ফাইনেল খেলখন আয়োজন হৈছে